নমস্কাৰ সকলোকে এলপিএনএমই স্যাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 6ৰ গণিত কিতাপখনত দিয়া কৰিছাও আহা 7.7 লৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলো আৰু যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'বা। আজি আমি সমাধান কৰিম ৱৰ্ক ইট আউট 7.8ত দিয়া প্ৰশ্নখিনি। সেইভাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে, কম্পেয়াৰ দ্য ফ্ৰেকশন আৰু চোৱা অসমীয়াত কি কৈছে যে তলৰ ভগ্নাংশকেইটাক তুলনা কৰা। অর্থাৎ কৈছে যে এই যে ভগ্নাংশ দুটা দেখিছা, এই ভগ্নাংশ দুটাৰ পৰা কোনটো ভগ্নাংশ ডাঙৰ বা কোনটো ভগ্নাংশ সৰু সেইটো আমাক উলিয়াব দিছে। অর্থাৎ চোৱা ইয়াত আমি এটা ভগ্নাংশ দেখিবলৈ পাইছো 6/7। এতিয়া যে এই যে 6/7 আছে, এই 7 যে ওপৰৰ সংখ্যাটো আছে, এই ওপৰৰ সংখ্যাটো কোৱা হ'ব লব, আৰু এই যে তলত যে সংখ্যাটো দেখিছা 6, এইটো কোৱা হয় হৰ। অর্থাৎ এটা ভগ্নাংশৰ ওপৰত থকা সংখ্যাটো কোৱা হয় লব আৰু তলত থকা সংখ্যাটো কোৱা হয় হৰ। লবটোক ইংলিছত কোৱা হয় নিউমেৰেটৰ আৰু হৰক ইংলিছত কোৱা হয় ডিনমিনেটৰ। এতিয়া আমি এটা কথা মনত ৰাখিব লাগিব, যেতিয়া দুটা ভগ্নাংশৰ পৰা কোনটো ভগ্নাংশ ডাঙৰ বা কোনটো ভগ্নাংশ সৰু যেতিয়া আমি তুলনা কৰিম, তেতিয়া সদায় আমি এই তলত যে হৰ দেখিছা, হৰটো একে আছে না নাই সেই আমি চাব লাগিব। যেহেতু চোৱা ইয়াৰ হৰ দুটা একে আছে, সেইবাবে আমি ওপৰত থকা সংখ্যা দুটা চাম। ইয়াত আছে 7, ইয়াত আছে 3। যেহেতু 3তকে 7টো ডাঙৰ, তাৰ মানে আমি ক'ব পাৰো যে 6/7 6/3তকে ডাঙৰ। অৰ্থাৎ কেনেধৰণে কৰিম চোৱা, 1 নম্বৰৰ 1ৰ সলিউশন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 6/7, 6/3। যেহেতু এই সংখ্যা দুটাৰ পৰা কোনটো সংখ্যা সৰু বা কোনটো সংখ্যা ডাঙৰ আমাক উলিয়াব দিছে, সেইটো কৰাৰ আগত আমি এটা কথা মনত ৰাখিব লাগিব যে তলত যে হৰ আছে, হৰ দুটা একে আছে নে নাই সেইটো আমি চাই ল'ব লাগিব। যেহেতু চোৱা ইয়াত হৰ দুটা একে আছে, সেইবাবে আমি এতিয়া লব কেইটা চাম। এতিয়া লব ইয়াত হৈ আছে 7, ইয়াত হৈ আছে 3। যেহেতু 3তকে 7টো ডাঙৰ, সেইকাৰণে আমি ক'ব পাৰি যে 6/7 6/3তকে ডাঙৰ। সেইবাবে তোমালোকে ইয়াত লিখিবা 6/7 6/3তকৈ ডাঙৰ। এইটো হৈ গ'ল আমাৰ উত্তৰ অসমীয়াত। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা এনেধৰণে, এই প্ৰশ্নটো লিখি পেলাই এই লাইনটো এনেকৈ লিখিবা যে 7/6 is greater than 3/6। ইংলিছত হ'লে এনেধৰণে লিখি দিবা লাইনটো। এইটো হৈ গ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। 2 নম্বৰটো চোৱা, নম্বৰ 2ৰ সলিউশন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 8/4, 8/4, 8/5। যেহেতু চোৱা তলত হৰ দুটা একে আছে, সেইবাবে আমি ওপৰত থকা সংখ্যা দুটা চাম। ইয়াত আছে 4, ইয়াত আছে 5। যেহেতু 4তকে 5টো ডাঙৰ, সেইবাবে এই 8/5টো 8/4তকে কি হ'ব ডাঙৰ হ'ব। সেইবাবে তোমালোকে ইয়াত লিখিবা 8/4 8/5তকৈ সৰু। 8/4 8/5তকে কি হ'বগৈ সৰু হ'বগৈ। আৰু ইংলিছত হ'লে এনেধৰণে লিখিবা 4/8 is smaller, SMALLER, smaller than 5/8। ইংলিছত হ'লে তোমালোকে এই লাইনটো লিখি দিবা। আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে লিখিবা 8/4 8/5তকে সৰু। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা 3 নম্বৰটো কেনেধৰণে লিখিবা, নম্বৰ 3ৰ সলিউশন। প্ৰথমে চোৱা প্ৰশ্নটো কিমান আছে 9/2 আৰু 9/1। 9/2, 9/1। এতিয়া চোৱা যেহেতু তলত হৰ দুটা একে হৈ আছে, সেইবাবে আমি ওপৰত থকা সংখ্যা দুটা চাম। ইয়াত আছে 2, ইয়াত আছে 1। যেহেতু 1তকে 2টো ডাঙৰ, সেইকাৰণে আমি ক'ব পাৰি যে 9/2 9/1তকে ডাঙৰ। সেইবাবে তোমালোকে ইয়াত লিখিবা 9/2 9/1তকৈ ডাঙৰ। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে এনেধৰণে লিখিবা 29 is greater than 1/9। ইংলিছত হ'লে এই ধৰণে লিখি দিবা। এইটো হৈ গ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। অৰ্থাৎ কোনটো সংখ্যা ডাঙৰ বা কোনটো সংখ্যা সৰু যেতিয়া আমাক উলিয়াব দিব, তেতিয়া আমি সদায় এই তলত যে হৰ আছে, হৰ দুটা একে আছে নে নাই সেইটো আমি চাই ল'ব লাগিব। এই কথাটো তোমালোকে মনত ৰাখিবা। আৰু এয়া আছিল আমাৰ অনুশীলনী 7.8ৰ প্ৰশ্নখিনি। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা।
ইয়াৰ পাছত অনুশীলনী 7.9 প্ৰশ্নখিনি চাই লোৱা কি কৈছে। 1 নম্বৰ প্ৰশ্ন, কম্পেয়াৰ দ্য ফলোইং পেয়াৰ্ছ অফ ফ্ৰেকশ্যন, আৰু চোৱা অসমীয়াত কি কৈছে, তলৰ ভগ্নাংশৰ জোৰবোৰক তুলনা কৰা। যেহেতু চোৱা ইয়াত আমি হৰ দুটা যেহেতু বেলেগ বেলেগ দেখিবলৈ পাইছোঁ, এই হৰ দুটাক প্ৰথমে আমি এক কৰি ল'ব লাগিব। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম, অনুশীলনী 7.9 প্ৰশ্নখিনি কেনেধৰণে কৰিবা। 1 নম্বৰৰ 1ৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো কিমান আছে লিখি লোৱা, 3/7 কমা 8/5। এতিয়া চোৱা কেনেধৰণে কৰিবা। যেহেতু চোৱা ইয়াৰ হৰ দুটা যেহেতু বেলেগ বেলেগ হৈ আছে, সেইকাৰণে আমি প্ৰথমে হৰ দুটা কি কৰি ল'ব লাগিব, এক কৰি ল'ব লাগিব। এতিয়া আমি হৰ দুটা এক কেনেধৰণে কৰিম, এই 3ৰ লগত 8টো পূৰণ কৰি দিয়া। 3 × 8 কিমান হ'বগৈ, 24। 3ৰ লগত 8 পূৰণ কৰা, 3 × 8 = 24। অৰ্থাৎ এই 3 আৰু 8ৰ যোনটো আমি হৰ পাম সেইটো কিমান হ'ব লাগিব, সাধাৰণ গুণিতক যোনটো সেইটো হ'ব 24। এতিয়া চোৱা কেনেধৰণে কৰিবা, এই 3/7টো লিখি লোৱা, সমান সমান দি পেলাই আকৌ এবাৰ লিখি লোৱা, 3/7 ইয়াত পূৰণ চিন দিয়া। এতিয়া চোৱা আমি এই 3ৰ লগত কিমান পূৰণ কৰিলে 24 পাম, 3ৰ লগত 8 পূৰণ কৰিলে 3 × 8 কিমান হ'বগৈ, 24। এতিয়া তলত যদি আমি 8 লিখোঁ তেতিয়াহ'লে ওপৰতো 8 লিখি ল'ব লাগিব। এতিয়া এই 7ৰ লগত 8টো পূৰণ কৰা, 7 × 8 কিমান হ'ব, 56। এতিয়া এই 8/5টো লিখি লোৱা, 8/5 সমান সমান আকৌ এবাৰ লিখি লোৱা, 8/5 পূৰণ। এতিয়া চোৱা আমি 8ৰ লগত কিমান পূৰণ কৰিলে 24 পাম, 8ৰ লগত আমি 3 পূৰণ কৰিলে 24 পাম। সেইকাৰণে ইয়াত 3 লিখা, তলত যদি আমি 3 লিখোঁ ওপৰতো আমি 3 লিখিব লাগিব। 8 × 3 কিমান হ'ল, 24, আৰু 5 × 3 = 15। এতিয়া চোৱা আমি দেখিবলৈ পাইছোঁ যে ইয়াত হৰ কিমান আছে, 24, ইয়াতো হৰ 24 হৈ আছে, আৰু ওপৰত চোৱা ইয়াত আছে 15, ইয়াত আছে 56। তাৰমানে আমি এই সংখ্যা দুটাৰ পৰা দেখিবলৈ পালোঁ যে এই 15তকৈ 56টো ডাঙৰ। সেইবাবে আমি ক'ব পাৰি যে এই 8/5তকৈ 3/7টো ডাঙৰ। সেইবাবে আমি লিখিব পাৰোঁ যে 8/5তকৈ 3/7 ডাঙৰ। সেইবাবে ইয়াত লিখিবা তোমালোকে, অসমীয়াত হ'লে লিখিবা যে 8/5তকৈ 3/7 ডাঙৰ বুলি লিখিবা, ডাঙৰ। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা যে 37, অৰ্থাৎ 73 ইজ গ্ৰেটাৰ দেন 58। এইটো হৈ গ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পিছত চোৱা 2 নম্বৰটো কেনেধৰণে কৰিবা। নম্বৰ 2ৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা, কিমান আছে, 9/4 কমা 10/7। যেহেতু চোৱা ইয়াৰ হৰ দুটা বেলেগ বেলেগ হৈ আছে, সেইকাৰণে প্ৰথমে আমি ইয়াৰ হৰ দুটা এক কৰি ল'ব লাগিব। এতিয়া আমি হৰ দুটা এক কেনেধৰণে কৰিম, এই যে 9টো দেখিবলৈ পাইছা, এই 9ৰ লগত 10টো পূৰণ কৰি দিয়া, 9ৰ লগত 10 পূৰণ কৰা, 9×10 কিমান হ'বগৈ, 90। অৰ্থাৎ 9 আৰু 10ক পূৰণ কৰিলে কিমান পালোঁ আমি, 90 পালোঁ। আৰু এই 90 সংখ্যাটো হৈছে 9 আৰু 10ৰ সাধাৰণ গুণিতক। এতিয়া চোৱা কেনেধৰণে কৰিবা, ইয়াত লিখা 9/4 সমান সমান আকৌ এবাৰ লিখি লোৱা, 9/4 ইয়াত পূৰণ চিন দিয়া। এতিয়া চোৱা আমি 9ৰ লগত কিমান পূৰণ কৰিলে 90 পাম, 9ৰ লগত আমি 10 পূৰণ কৰিলে কিমান পাম, 90 পাম, হয়নে। যেহেতু তলত যদি আমি 10 লিখোঁ ওপৰতো 10 লিখিব লাগিব। 9×10 = 90, 10ৰ লগত 4 পূৰণ কৰা, 10×4 = 40। এতিয়া এইটো লিখি লোৱা, 10/7 সমান সমান, এতিয়া এই 10/7টো আকৌ এবাৰ লিখি লোৱা, পূৰণ। এতিয়া চোৱা এই 10ৰ লগত কিমান পূৰণ কৰিলে 90 পাম আমি, 10ৰ লগত যিহেতু 9 পূৰণ কৰিলে 90 পাম, সেইকাৰণে আমি ইয়াত 9 লিখিম। তলত যদি 9 লিখোঁ ওপৰতো 9 লিখিব লাগিব। এতিয়া পূৰণ কৰা, 10×9 = 90 আৰু 7×9 = 63। এতিয়া চোৱা ইয়াৰ হৰটো কিমান আছে, 90, ইয়াতো আছে 90। এতিয়া চোৱা ওপৰত কিমান আছে, ইয়াত আছে 40, ইয়াত আছে 63। যেহেতু আমি ইয়াত দেখিছোঁ যে 40তকৈ 63টো ডাঙৰ, সেইকাৰণে আমি ক'ব পাৰোঁ যে 9/4তকৈ 10/7টো ডাঙৰ। সেইবাবে আমি ইয়াত লিখিম 10/7তকৈ 9/4 সৰু, 9/4 সৰু, 10/7তকৈ 9/4টো সৰু। আৰু ইংলিছত হ'লে এনেধৰণে লিখিবা, 9 অৰ্থাৎ 4/9 ইজ স্মলাৰ দেন 4/9। ইংলিছত হ'লে এইটো লাইন লিখিবা, আৰু যদি অসমীয়াত লিখা এনেধৰণে লিখি দিবা,
10 ভাগৰ 7তকৈ 9 ভাগৰ 4 সৰু। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা 3 নম্বৰটো কেনেধৰণে কৰিবা। নাম্বাৰ 3 সলিউশন। 3 নম্বৰ প্ৰশ্নটো কিমান আছে চোৱা, 5 ভাগৰ 6, 13 ভাগৰ 8। এতিয়া চোৱা ইয়াৰো যেহেতু হৰ দুটা বেলেগ বেলেগ হৈ আছে, সেইকাৰণে আমি প্ৰথমে হৰ দুটা এক কৰি ল'ব লাগিব। এতিয়া 5ৰ লগত 13টো পূৰণ কৰা, 5ৰ লগত 13 পূৰণ কৰা। 5ৰ লগত যদি আমি 13 পূৰণ কৰোঁ কিমান পাম, 65 পাম। 13 5 গুণ কিমান, 65। অৰ্থাৎ 5 আৰু 13ৰ যোনটো সাধাৰণ গুণিতক সেইটো কিমান, 65। এতিয়া এই 5 ভাগৰ 6টো লিখি লোৱা, সমান সমান দিয়া। আকৌ এবাৰ 5 ভাগৰ 6টো লিখি লোৱা, 5 ভাগৰ 6 পূৰণ। এতিয়া চোৱা এই 5ৰ লগত কিমান পূৰণ কৰিলে আমি 65 পাম, 5ৰ লগত যেতিয়া আমি 13 পূৰণ কৰিম। সেইকাৰণে ইয়াত 13 লিখা, তলত 13 লিখিলে ওপৰতো 13 লিখিব লাগিব। এতিয়া 5ৰ লগত 13 পূৰণ কৰিলে কিমান পাম, 65। আৰু 13ৰ লগত 6 পূৰণ কৰিলে কিমান পাম চোৱাচোন, 13ৰ লগত 6 পূৰণ কৰা, 3 6 গুণ 18, 8 হাত আছে 1, 6 গুণ 6 আৰু 1 7, অৰ্থাৎ কিমান পালোঁ 78। ওপৰত 78 লিখা। এতিয়া এই 13 ভাগৰ 8টো লিখি লোৱা, সমান সমান দি পেলাই আকৌ এবাৰ লিখি লোৱা, 13 ভাগৰ 8 পূৰণ। এতিয়া চোৱা এই 13ৰ লগত কিমান পূৰণ কৰিলে, 13ৰ লগত কিমান পূৰণ কৰিলে আমি 65 পাম, 13ৰ লগত যেতিয়া আমি 5 পূৰণ কৰিম। ইয়াত 5 লিখা, তলত যদি 5 লিখিবা ওপৰতো 5 লিখিব লাগিব। এতিয়া 13ৰ লগত 5 পূৰণ কৰিলে কিমান পাম, 65। আৰু এই 5ৰ লগত 8টো পূৰণ কৰা, 5 8 গুণ কিমান হ'বগৈ, 40। এতিয়া আমি ইয়াত দেখিবলৈ পাইছোঁ যে ইয়াৰ হৰটো 65, ইয়াৰো হৰ 65। এতিয়া চোৱাচোন লবটো কিমান আছে, ইয়াত আছে 78, ইয়াত আছে 40। যেহেতু 40তকৈ 78টো ডাঙৰ, সেইকাৰণে আমি ক'ব পাৰি যে 13 ভাগৰ 8তকৈ 5 ভাগৰ 6 ভগ্নাংশটো কি হ'ব, ডাঙৰ হ'ব। সেইবাবে তোমালোকে ইয়াত লিখিবা 13 ভাগৰ 8তকৈ 5 ভাগৰ 6 ডাঙৰ। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা, ইংলিছত লিখিবা যে 65 is greater, greater than 813। এইটো হ'ল আমাৰ ইংলিছত উত্তৰটো। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। যদি তোমালোকে অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে, আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে অসমীয়াত নালাগে। এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা 4 নম্বৰটো কেনেধৰণে কৰিবা। নাম্বাৰ 4ৰ সলিউশন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা, কিমান আছে, 3 7/4, 3 7/4, আৰু ইয়াত আছে 4 5/2, 4 5/2। এতিয়া চোৱা এইটো হ'ল এটা মিশ্ৰ ভগ্নাংশ, এইটো হ'ল এটা মিশ্ৰ ভগ্নাংশ। এই মিশ্ৰ ভগ্নাংশটো প্ৰথমে আমি অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিম। যেহেতু তলত 7 আছে সেইকাৰণে ইয়াত 7 লিখি দিয়া। এতিয়া যেতিয়াই তোমালোকে এনেকুৱা ধৰণৰ মিশ্ৰ ভগ্নাংশ দেখিবা, তেতিয়া এই ছাইডৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ কৰিবা। 3 7 গুণ 21, 21ৰ লগত এই ওপৰৰ সংখ্যাটো যোগ কৰিব লাগে। 3 7 গুণ 21, 21 আৰু 4 কিমান হ'বগৈ, 25। ইয়াত কমা দিয়া, যেহেতু তলত 5 আছে সেইকাৰণে ইয়াত তলত 5 লিখি লোৱা। এতিয়া এই 4 লগত 5টো পূৰণ কৰা, 4 5 গুণ 20, 20ৰ লগত এই 2টো যোগ কৰি দিয়া, 20 আৰু 2 কিমান হ'বগৈ, 22। এতিয়া চোৱা কিমান পালোঁ আমি, 7 ভাগৰ 25, ইয়াত পালোঁ 5 ভাগৰ 22। যেহেতু চোৱা ইয়াৰ হৰ দুটা বেলেগ বেলেগ, সেইকাৰণে আমি হৰ দুটা এক কৰি ল'ব লাগিব। এতিয়া 7ৰ লগত 5টো পূৰণ কৰি দিয়া, 7 5 গুণ 35। এতিয়া এই সংখ্যাটো লিখি লোৱা, সংখ্যাটো চোৱা কিমান আছে, 3 7 4, সমান সমান এই সংখ্যাটো লিখি লোৱা 7/25, সমান সমান। এতিয়া এই সংখ্যাটো লিখি লোৱা 7/25 পূৰণ। এতিয়া চোৱা 7ৰ লগত কিমান পূৰণ কৰিলে আমি 35 পাম, 7ৰ লগত 5 পূৰণ কৰিলে। সেইবাবে ইয়াত 5 লিখা, তলত যদি আমি 5 লিখোঁ ওপৰতো আমি 5 লিখিব লাগিব। এতিয়া 7 5 গুণ কিমান, 35। এতিয়া 25ৰ লগত 5টো পূৰণ কৰা, কিমান হ'বগৈ, 125 হ'বগৈ। এতিয়া এই সংখ্যাটো লিখি লোৱা 4 5/2, সমান সমান কিমান পাইছিলোঁ আমি, 5 ভাগৰ 22, সমান সমান। এই 5 ভাগৰ 22টো আকৌ এবাৰ লিখি লোৱা, 5 ভাগৰ 22 পূৰণ। এতিয়া চোৱা আমি 5ৰ লগত কিমান পূৰণ কৰিলে 35 পাম, 5ৰ লগত 7 পূৰণ কৰিলে। তলত 7 লিখিলে আমি ওপৰতো 7 লিখিব লাগিব। এতিয়া 5 7 গুণ কিমান, 35। এতিয়া এই 22ৰ লগত 7টো পূৰণ কৰা, 22ৰ লগত 7 পূৰণ কৰাচোন, কিমান হ'বগৈ, 7 2 গুণ 14, 14 4 হাতত আছে 1, 7 2 গুণ 14, 14 আৰু 1 কিমান, 15। অৰ্থাৎ চোৱা কিমান পালোঁ, 154। তাৰমানে আমি ইয়াত দেখিবলৈ পাইছোঁ যে তলত হৰটো ইয়াত 35 আছে, ইয়াত 35 আছে, আৰু লবটো চোৱা ইয়াত আছে 125, ইয়াত আছে 154। যেহেতু 125তকৈ 154টো ডাঙৰ, সেইবাবে আমি ক'ব পাৰি যে 3 4 7তকৈ 4 2 5 ইজ গ্ৰেট।
অৰ্থাৎ ডাঙৰ সেইবাবে তোমালোকে ইয়াত লিখিবা 4 5/2তকৈ 3 7/2 সৰু। অৰ্থাৎ চোৱা এই সংখ্যাটোতকে অৰ্থাৎ এই ভগ্নাংশটোতকে এই ভগ্নাংশটো সৰু সেইবাবে আমি ইয়াত লিখিব পাৰি যে 4 5/2তকৈ 3 7/4 সৰু। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে এনেধৰণে লিখিবা 3/4/7 is smaller than 4/5 এইটো হ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে এৰেঞ্জ দ্য ফলোয়িং ফ্ৰেকশ্যন ইজ এচেণ্ডিং অৰ্ডাৰ। আৰু চোৱা অসমীয়াত কি কৈছে তলৰ ভগ্নাংশবোৰক ঊৰ্ধ্বক্ৰমত সজোৱা। ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 2ৰ 1 নম্বৰৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 4/6, 12/17, 8/11, 1 7/6। এতিয়া চোৱা কেনেদৰে কৰিম এই যে তলত যে সংখ্যাকেইটা দেখিছা অৰ্থাৎ হৰকেইটা যে আছে এই হৰৰ আমি প্ৰথমে লসাগুখিনি উলিয়াই ল'ব লাগিব। অৰ্থাৎ চোৱা কেনেকৈ লিখিম 4/6 তাৰপিছত 12/17, 8/11, এতিয়া এই মিশ্ৰ ভগ্নাংশটোক আমি প্ৰথমে ভাঙি লওঁ। যিহেতু তলত 7 আছে সেইকাৰণে আমি তলত 7 লিখিম। এই 7ৰ লগত 1টো পূৰণ কৰা 7 × 7, 7ৰ লগত এতিয়া 6টো যোগ কৰা 7 × 7, 7 আৰু 6 কিমান হ'বগৈ 13। এতিয়া আমি ইয়াত পালোঁ 4, ইয়াত পালোঁ 12, ইয়াত পালোঁ 8, ইয়াত পালোঁ 7। এই গোটেই হৰৰ আমি কি কৰিব লাগিব প্ৰথমে লসাগুটো উলিয়াই ল'ব লাগিব। ইয়াত প্ৰথমে লিখি লোৱা 4, 12, 8, 7। যেহেতু চোৱা এই সংখ্যাটো এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2ৰে হৰণ কৰিব পাৰি। 2 4ত কেইবাৰ যাব 2 বাৰ, 2 12ত কেইবাৰ যায় 6 বাৰ, 2 8ত যাব 4 বাৰ, 2 যিহেতু 7ত নাযায় সেইকাৰণে এই 7 সংখ্যাটো তলত নমাই দিয়া। যেহেতু চোৱা ইয়াত যুগ্ম সংখ্যা আছে সেইকাৰণে আকৌ এবাৰ আমি 2 দি হৰণ কৰিব পাৰি। 2 2ত কেইবাৰ যাব এবাৰ, 2 6ত যাব 3 বাৰ, 2 4ত যাব 2 বাৰ আৰু 2 যিহেতু 7ত নাযায় সেইকাৰণে 7টো তললৈ নমাই দিয়া। এতিয়া চোৱা আমি ইয়াত কিমান পালোঁ চোৱাচোন গোটেইখিনি পূৰণ কৰি চোৱা। 2ৰ লগত 2টো পূৰণ কৰা 2 2 × 4, 4ৰ লগত 1টো পূৰণ কৰা 4 1 × 4, 4ৰ লগত 3 পূৰণ কৰা 4 3 × 12, 12ৰ লগত 2টো পূৰণ কৰা 12 2 × 24, 12 2 × 24 আৰু ইয়াত আছে 7। এই 7টো পূৰণ কৰাচোন কিমান হয় 4 7 × 28, 28ৰ 8, 7ত আছে 2, 7 2 × 14, 14 আৰু 2 কিমান হ'বগৈ 16। অৰ্থাৎ গোটেইখিনি পূৰণ কৰিলে আমি কিমান পালোঁ 168। অৰ্থাৎ 4 12 8 7 এই গোটেই সংখ্যাখিনিৰ যোনটো সাধাৰণ গুণিতক পালোঁ সেইটো কিমান 168। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম এতিয়া প্ৰথমে এই সংখ্যাটো লিখি লোৱা ভগ্নাংশটো লিখি লোৱা 4/6 সমান সমান এই 4/6 সংখ্যাটো আকৌ এবাৰ লিখি লোৱা পূৰণ। এতিয়া এই 4ৰ লগত আমি এনেকুৱা কি সংখ্যা পূৰণ কৰিম যোনটো পূৰণ কৰিলে আমি কিমান পাম 168 পাম। এতিয়া 2 2 কিমান 4। এতিয়া এই 4ৰ লগত আমি এনেকুৱা কি সংখ্যা পূৰণ কৰিলে 168 পাম চোৱাচোন। এই 2 2 4টো বাদ দিয়া। এতিয়া চোৱা ইয়াত কিমান বাকী আছে আৰু 3 1 × 3, 3ৰ লগত 2টো পূৰণ কৰা 3 1 × 3, 3 2 × 6, 6ৰ লগত 7টো পূৰণ কৰা 6 7 × 42। অৰ্থাৎ যেতিয়া আমি 4ৰ লগত 42 পূৰণ কৰিম তেতিয়া আমি কিমান পাম 168 পাম। ইয়াত লিখা 168। যেহেতু আমি তলত 42 লিখিলোঁ সেইকাৰণে ওপৰতো আমি 42 লিখিব লাগিব। এতিয়া এই 42ৰ লগত 6টো পূৰণ কৰি চোৱাচোন কিমান হয় 42ৰ লগত 6 পূৰণ কৰা 6 2 × 12, 12 2 হাতত আছে 1, 4 6 × 24 আৰু 1 25। অৰ্থাৎ কিমান পালোঁ 252। ইয়াত লিখা 252। নহ'লে তোমালোকে ইয়াত 42টো কেনেকৈ পালোঁ সেইটো বেলেগ ধৰণে উলিয়াব পাৰা। এই যে 168 আছে এই 168টোক এই 4ৰে তোমালোকে হৰণ কৰি চাব পাৰা। 4 দি 168টোক হৰণ কৰি চোৱাচোন 4 16ত কেইবাৰ যাব 4 বাৰ, 4 4 × 16 আৰু এই 4 8ত কেইবাৰ যায় 2 বাৰ, 4 2 × 8। অৰ্থাৎ চোৱা কিমান পালোঁ আমি 42 সেইকাৰণে ইয়াত 42 লিখিম। তলত যদি 42 লিখা ওপৰতো 42 লিখিবা আৰু এই 42ৰ লগত যেতিয়া 4 পূৰণ কৰিম তেতিয়া কিমান হ'ব 168 আৰু 42ৰ লগত যেতিয়া 6 পূৰণ কৰিম তেতিয়া কিমান পাম 252। এতিয়া এইটো লিখা 12/17টো লিখি লোৱা 12/17 সমান সমান দি পেলাই আকৌ এবাৰ লিখি লোৱা 12/17 পূৰণ। এতিয়া এই 12ৰ লগত এনেকুৱা আমি কি সংখ্যা পূৰণ কৰিলে 168 পাম চোৱাচোন। 12 ইয়াত 2ৰ লগত 2 পূৰণ কৰা 2 2 × 4, 4ৰ লগত 1 পূৰণ কৰা 4 1 × 4 হ'ব, 4ৰ লগত 3 পূৰণ কৰা 4 3 × কিমান হ'ল 12। এই 12টোক বাদ দিয়াচোন। এতিয়া বাকী কিমান আছে 7 2 × 14। অৰ্থাৎ 12ৰ লগত যেতিয়া আমি 14 পূৰণ কৰিম 12ৰ লগত 14 পূৰণ কৰিলে কিমান পাম 168।
যেহেতু তলত আমি 14 লিখিলোঁ সেইকাৰণে আমি ওপৰতো 14 লিখিব লাগিব। এতিয়া এই 17 লগত 14টো পূৰণ কৰি চোৱাচোন কিমান হয়। 17 লগত 14 পূৰণ কৰা, 4 7 গুণ 28, 28 8, 28 2, 4 1 গুণ 4, 4 আৰু 2 6, 7 1 গুণ 7, 1 1 গুণ 1, 8, 6 7 13, 13 3, 1, 1 1 2, অৰ্থাৎ চোৱা কিমান পালোঁ 238। ইয়াত লিখা 238। তাৰপিছত চোৱা কিমান আছে 8 ভাগৰ 11। ইয়াত লিখা 8 ভাগৰ 11 সমান সমান দি পেলাই আকৌ এবাৰ লিখি লোৱা 8 ভাগৰ 11 পূৰণ। এতিয়া চোৱা আমি 8ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিম যোনটো পূৰণ কৰিলে কিমান হ'বগৈ 168 হ'বগৈ। ইয়াৰ পৰা 8টো বাদ দিয়াচোন, 2 2 গুণ 4, 2 2 গুণ 4, 4 লগত এই 2টো পূৰণ কৰা, 4 2 গুণ 8, এই 8টো বাদ দি চোৱাচোন এতিয়া কিমান আছে বাকী 7 আছে, 3 আছে, 1 আছে। 7ৰ লগত 3টো পূৰণ কৰা, 7 3 গুণ 21, 21ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 21 হ'বগৈ। তাৰ মানে আমি যেতিয়া 8ৰ লগত 21 পূৰণ কৰিম তেতিয়া আমি কিমান পাম 168। তলত 21 লিখিলে ওপৰতো 21 লিখিব লাগিব। এতিয়া এই 21ৰ লগত 11টো পূৰণ কৰি চোৱা কিমান হয়। 21ৰ লগত 11 পূৰণ কৰা, 1 1 গুণ 1, 2 1 গুণ 2, 1 1 গুণ 1, 2 1 গুণ 2, 1 2 1 3, 2 আৰু 2, অৰ্থাৎ কিমান পালোঁ 231, 231। আৰু বাকী ইয়াত কিমান আছে 7 ভাগৰ 13। ইয়াত লিখি দিয়া 7 ভাগৰ নহয়, প্ৰথমে এই যোনটো মিশ্ৰ ভগ্নাংক আছে সেইটো লিখি লোৱা 1 1, তাৰপিছত কিমান আছে 7 ভাগৰ 6, 7 ভাগৰ 6 সমান সমান। এতিয়া এই মিশ্ৰ ভগ্নাংশটো প্ৰথমে ভাঙি লোৱা, যিহেতু তলত 7 আছে 7 লিখা আৰু 7ৰ লগত 1টো পূৰণ কৰা, 7 1 গুণ 7 আৰু 6 কিমান হ'বগৈ 13, যোগ কৰিলে 13 হ'বগৈ। সমান সমান দি পেলাই এতিয়া আকৌ এবাৰ লিখি লোৱা 7 ভাগৰ 13 পূৰণ। এতিয়া আমি এই 7ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিম যোনটো পূৰণ কৰিলে আমি কিমান পাম 168 পাম। এতিয়া এই 7টো বাদ দিয়াচোন, বাকীখিনি কিমান আছে চোৱা, গোটেইখিনি পূৰণ কৰি দিয়া। 2 2 গুণ 4, 4 লগত 1 পূৰণ কৰা, 4 1 গুণ 4, 4 3 গুণ 12, 12 2 গুণ 24, অৰ্থাৎ যেতিয়া আমি 7ৰ লগত 24 পূৰণ কৰিম তেতিয়া কিমান পাম 168। তলত যদি 24 লিখা ওপৰতো 24 লিখিব লাগিব। এতিয়া এই 24ৰ লগত 13টো পূৰণ কৰা, 24ৰ লগত 13 পূৰণ কৰি চোৱাচোন কিমান হয়। 24ৰ লগত 13 পূৰণ কৰি চোৱা, 3 4 গুণ 12, 12 2, হাতত আছে 1, 3 গুণ 6 আৰু 1 7, 4 1 গুণ 4, 2 1 গুণ 2, 2 7 আৰু 4 যোগ কৰিলে কিমান হ'ব 11, 11ৰ লগত 1টো থাকি গ'ল, 2 আৰু 1 কিমান হ'ব 3, অৰ্থাৎ কিমান পালোঁ 312, 312। এতিয়া চোৱা, এতিয়া ইয়াত হৰ আছে 168, 168, 168, 168, যিহেতু হৰকেইটা একেই আছে। এতিয়া চোৱা লবখিনি ইয়াত কিমান কিমান আছে, ইয়াত আছে 252, ইয়াত আছে 238, ইয়াত আছে 231, ইয়াত আছে 312। এতিয়া চবতকৈ সৰু কোনটো আছে চোৱাচোন, ইয়াত 252, 238, ইয়াত আছে 231। যেহেতু 231টো চবতকৈ সৰু সেইকাৰণে প্ৰথমে আমি এইটো লিখিব লাগিব। যেহেতু চোৱা আমাক ইয়াত কৈছে যে ঊৰ্ধ্বকমত সজোৱা, ঊৰ্ধ্বকম মানে হৈছে সৰুৰ পৰা ডাঙৰ, সেইবাবে তোমালোকে ইয়াত লিখিবা ঊৰ্ধ্বকমটো হ'ল ঊৰ্ধ্বকমটো হ'ল প্ৰথমে চোৱা চবতকৈ সৰু কোনটো পালোঁ আমি 8 ভাগৰ 11 পালোঁ, সেইকাৰণে ইয়াত লিখা 8 ভাগৰ 11। 8 ভাগৰ 11তকৈ এতিয়া ডাঙৰ কোনটো পাম চোৱাচোন, এইটো হৈ গ'ল। তাৰপিছত ইয়াত আছে 238, তাৰমানে কিমান পালোঁ আমি 12 ভাগৰ 17। ইয়াত লিখিবা 12 ভাগৰ 17। তাৰপিছত ইয়াতকৈ ডাঙৰ কোনটো পালোঁ চোৱা, এইটো হৈ গ'ল, এইটো হৈ গ'ল। এতিয়া এইটো পালোঁ হয়নে, ইয়াত আছে 252, এইটো কিমান আছে 4 ভাগৰ 6, সেইবাবে তোমালোকে ইয়াত লিখিবা 4 ভাগৰ 6। আৰু চোৱা কোনটো ডাঙৰ চবতকৈ, ই যে 1/7/6, এইটো লিখিবা 1/7/6, এইটো হ'ল চবতকৈ ডাঙৰ। আৰু এইটো কিমান পালোঁ আমি 312, এইটো হৈ গ'ল আমাৰ ঊৰ্ধ্বকমটো। তোমালোকে ইয়াৰ পৰা চাই 2 নম্বৰৰ 1ৰ উত্তৰটো তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'বা। তোমালোকে যদি এবাৰ যদি বুজি নোপোৱা দুবাৰমান ভালকৈ চাই ল'বা, তোমালোকে নিশ্চয় বুজি পাবা। এইটো হ'ল আমাৰ 2ৰ 1ৰ উত্তৰ, তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা 2 নম্বৰটো কেনেধৰণে কৰিবা। নাম্বাৰ 2 নম্বৰৰ সলিউশ্যন, প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 9 ভাগৰ 8, 6 ভাগৰ 5, 15 ভাগৰ 14, 1/4, অৰ্থাৎ 1/11 ভাগৰ 4। এতিয়া চোৱা কেনেধৰণে কৰিম। প্ৰথমে আমি এইটো লিখিলোঁ আকৌ এবাৰ 9 ভাগৰ 8, 6 ভাগৰ 5, 15 ভাগৰ 14। এতিয়া এই মিশ্ৰ ভগ্নাংশটোক আমি প্ৰথমে ভাঙি লওঁ, যিহেতু তলত 11 আছে সেইকাৰণে ইয়াত 11 বুলি লিখি লোৱা। এতিয়া এই 11ৰ লগত 1টো পূৰণ কৰা, 11 গুণ 11, 11ৰ লগত 4টো যোগ কৰি দিয়া, 11ৰ লগত 4 যোগ কৰিলে কিমান হ'বগৈ 15। এতিয়া আমি এই তলত যে হৰকেইটা আছে এই হৰকেইটাৰ প্ৰথমে আমি লসাগু উলিয়াই ল'ব লাগিব। 9 6
15 11 যেহেতু চোৱা ইয়াত অযুগ্ম সংখ্যা আছে হয়নে যেহেতু ইয়াত 9 আছে সেইকাৰণে আমি 3 ৰে হৰণ কৰিব পাৰি 3 9ত কেইবাৰ যাব 3 বাৰ 3 আকৌ 6ত কেইবাৰ যাব 2 বাৰ 3 15ত কেইবাৰ যাব 5 বাৰ 3 5 গুণ 15 3 যেহেতু 11ত নাযায় সেইকাৰণে 11টো তলত নমাই দিয়া এতিয়া চোৱা কিমান পাম আমি এই গোটেইখিনিতে আমি পূৰণ কৰিম 3 লগত 3 পূৰণ কৰা 3 3 গুণ 9 9 লগত 2 টো পূৰণ কৰা 9 2 গুণ 18 18 আৰু ইয়াত 5 লগত 11 পূৰণ কৰা 5 11 গুণ কিমান হ'ব 55 এতিয়া 18 লগত 55 টো পূৰণ কৰি চোৱাচোন কিমান পাম আমি 5 7 গুণ 40 40 ৰ 0 7 আছে 4 5 গুণ 5 5 আৰু 4 9 5 7 গুণ 40 40 ৰ 0 7 আছে 4 5 গুণ 5 5 4 9 0 9 9 অৰ্থাৎ চোৱা কিমান পালো 990 900 কিমান পালো আমি 90 পালো এইকাৰণে তোমালোকে ইয়াত লিখা অৰ্থাৎ আমাৰ যোনটো 9 6 15 11 এইকেইটাৰ যোনটো লসাগু সেইটো কিমান পালো আমি 990 এতিয়া চোৱা কেনেধৰণে কৰিম 9 ভাগৰ 8 সমান সমান এই 9 ভাগৰ 8টো আকৌ এবাৰ লিখি লোৱা পূৰণ এতিয়া চোৱা এই 9 লগত 3 3 গুণ কিমান 9 এই 9 লগত আমি কিমান পূৰণ কৰিলে 990 পাম 3 3 গুণ 9 এই 9টো বাদ দিয়া বাকি কিমান আছে চোৱা 11 লগত 5 পূৰণ কৰা 11 5 গুণ 55 55 লগত 2 পূৰণ কৰা 55 লগত 2 পূৰণ কৰা 5 গুণ 10 10 গুণ 8 আছে 1 5 গুণ 10 আৰু 1 11 অৰ্থাৎ চোৱা কিমান 110 অৰ্থাৎ যেতিয়া আমি 9 লগত 110 পূৰণ কৰিম তেতিয়া আমি কিমান পাম 990 পাম ইয়াত লিখা 990 এতিয়া তলত যদি 110 লিখিলো ওপৰতো আমি 110 লিখিব লাগিব এতিয়া এই 8 ৰ লগত 110 টো পূৰণ কৰি চোৱাচোন কিমান হয় 110 ৰ লগত 8 পূৰণ কৰি চোৱা 8 0 0 8 1 গুণ 8 8 1 গুণ 8 অৰ্থাৎ চোৱা কিমান পালো 880 880 তাৰপিছত চোৱা কিমান আছে 6 ভাগৰ 5 ইয়াত লিখা 6 ভাগৰ 5 সমান সমান আকৌ এবাৰ লিখি লোৱা 6 ভাগৰ 5 পূৰণ এতিয়া আমি এই 6 লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে আমি 990 পাম এটা 6 টো বাদ দিয়াচোন এই 3 দুগুণ কিমান হয় 6 এই 6 টো বাদ দি পেলাই চোৱাচোন কিমান বাকি থাকিব আমাৰ 11 লগত 5 পূৰণ কৰা 11 5 গুণ 55 55 লগত 3 পূৰণ কৰা 55 লগত 3 পূৰণ কৰা 5 3 গুণ 15 15 5 7 আছে 1 5 3 গুণ 15 আৰু 1 কিমান 16 অৰ্থাৎ কিমান পালো 165 অৰ্থাৎ 6 ৰ লগত যেতিয়া আমি 165 টো পূৰণ কৰিম তেতিয়া আমি কিমান পাম 990 পাম তলত যদি আমি 165 লিখো ওপৰতো আমি 165 লিখিম এতিয়া 165 ৰ লগত এই 5 টো পূৰণ কৰি চোৱাচোন 165 ৰ লগত 5 পূৰণ কৰা কিমান হ'ব চোৱাচোন 5 5 গুণ 25 25 ৰ 5 হাতত আছে 2 5 6 গুণ 30 30 আৰু 2 32 32 ৰ 2 হাতত আছে 3 5 1 গুণ 5 5 3 8 অৰ্থাৎ কিমান পালো 825 ইয়াত লিখা 825 তাৰপিছত সংখ্যাটো আছে 15 ভাগৰ 14 ইয়াত লিখা 15 ভাগৰ 14 সমান সমান আকৌ এবাৰ লিখি লোৱা 15 ভাগৰ 14 পূৰণ এতিয়া আমি 15 লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যোনটো সংখ্যা পূৰণ কৰিলে আমি কিমান পাম 990 এতিয়া ইয়াৰ পৰা 15 টো বাদ দিয়াচোন এই 5 3 গুণ কিমান হয় 15 5 3 গুণ 15 এই 15 টো বাদ দি পেলাই চোৱাচোন কিমান আছে 11 ৰ লগত 2 পূৰণ কৰা 11 2 গুণ 22 22 ৰ লগত এই 3 টো পূৰণ কৰা 22 ৰ লগত 3 পূৰণ কৰি চোৱাচোন 3 2 গুণ 6 3 2 গুণ 6 অৰ্থাৎ কিমান 66 যেতিয়া আমি 15 ৰ লগত 66 পূৰণ কৰিম তেতিয়া কিমান পাম 990 তলত যদি 66 লিখা ওপৰতো 66 লিখিবা এতিয়া এই 66 ৰ লগত 14 টো পূৰণ কৰি চোৱা 66 ৰ লগত 14 পূৰণ কৰা 4 6 গুণ 24 24 ৰ 4 হাতত আছে 2 4 6 গুণ 24 24 আৰু 2 26 6 1 গুণ 6 6 1 গুণ 6 যোগ কৰা 4 6 6 12 2 হাতত আছে 1 6 2 8 আৰু 1 9 অৰ্থাৎ কিমান পালো 924 ইয়াত লিখা 924 ইয়াৰ পিছত কিমান আছে সংখ্যাটো 1 11 ভাগৰ 4 1 11 ভাগৰ 4 সমান সমান এটুক ভাঙি লোৱা এই যেহেতু তলত 11 আছে 11 11 লিখা 11 1 গুণ 11 11 লগত 4 টো পূৰণ কৰা সৰি পূৰণ নহয় যোগ কৰিম 11 লগত 1 টো পূৰণ কৰা 11 গুণ 11 আৰু ওপৰৰ সংখ্যাটো যোগ কৰা 11 গুণ 11 আৰু 4 যোগ কৰিলে কিমান হ'ব 15 এতিয়া এই 11 ভাগৰ 15 সংখ্যাটো আকৌ এবাৰ লিখি লোৱা ইয়াত পূৰণ দিয়া এতিয়া এই 11 লগত আমি এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যোনটো পূৰণ কৰিলে কিমান হ'ব লাগিব 990 এতিয়া 11 টোক বাদ দি পেলাই বাকিখিনি চোৱাচোন কিমান আছে 5 2 গুণ 10 10 5 2 গুণ 10 10 3 গুণে কিমান হ'ব 30 আৰু 30 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 90 অৰ্থাৎ 11 ৰ লগত যেতিয়া আমি 90 পূৰণ কৰিম তেতিয়া কিমান পাম 990 পাম তলত যদি 90 লিখা ওপৰতো 90 লিখিব লাগিব এতিয়া 90 ৰ লগত 15 টো পূৰণ কৰি চোৱাচোন কিমান হয় 90 ৰ লগত 15 পূৰণ কৰি চোৱা কিমান হয় 5 0 0 5 9 গুণ 45 1 0 0 9 1 গুণ 9 এতিয়া যোগ কৰা 0 5 9 আৰু 4 যোগ কৰিলে কিমান হ'ব 13
অৰ্থাৎ কিমান পালোঁ 1350 1350 1350 1350 এতিয়া চোৱা যিহেতু চোৱা ইয়াত হৰকেইটা যিহেতু একেই আছে 990 990 990 990 এতিয়া চোৱা লব আছে ইয়াত 880 ইয়াত আছে 825 ইয়াত আছে 924 ইয়াত আছে 1350 এতিয়া ইয়াত লিখিবা যে ঊৰ্ধ্বক্ৰমটো হ'ল ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰ এতিয়া চোৱা ইয়াত আটাইতকৈ সৰু সংখ্যা আমি কোনটো দেখিবলৈ পাইছো 825 তাৰ মানে সংখ্যাটো কিমান 6/5 ইয়াত লিখিবা 6/5 তাৰপিছত চিনটো এই চাইডে দিবা অৰ্থাৎ এইটোতকৈ এই সংখ্যাটো আৰু অলপ ডাঙৰ তাৰপিছত কিমান আছে 880 আৰু সংখ্যাটো হৈছে 9/8 সেইবাবে ইয়াত লিখিবা 9/8 তাৰপিছত চিনখন এনেদৰে দিবা তাৰপিছত চোৱা কিমান আছে 924 আৰু সংখ্যাটো হৈছে 15/14 ইয়াত লিখিবা 15/14 তাৰপিছত চোৱা সংখ্যাটো কিমান আছে 11/4 এইটো হ'ল আটাইতকৈ ডাঙৰ সংখ্যাটো সবতকৈ সৰু পালোঁ আমি কিমান 825 সংখ্যাটো হৈছে 6/5 সেইকাৰণে আমি ইয়াত 6/5 লিখিলোঁ তাৰপিছত চোৱা সৰু সংখ্যাটো হৈছে 880 কিমান আছে সংখ্যাটো 9/8 সেইকাৰণে ইয়াত 9/8 বুলি লিখিলোঁ তাৰপিছত সৰু সংখ্যাটো হৈছে 924 ইয়াত আছে কিমান 15/14 সেইকাৰণে আমি 15/14 বুলি লিখিলোঁ 14 আৰু তাৰপিছত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে কিমান 11/4 এইটো হৈ গ'ল আমাৰ উত্তৰটো আৰু যদি ইংলিছত যদি লিখা তেতিয়াহ'লে এই লাইনটো ইয়াত লিখিবা ইয়াত কি কৈছিলে চোৱা কৈছে যে এচেণ্ডিং অৰ্ডাৰ এচেণ্ডিং মানে হৈছে ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ ইয়াত লিখিবা যে এচেণ্ডিং ASCENDING এচেণ্ডিং অৰ্ডাৰ এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এৰেঞ্জ দ্য ফলোইং ফ্ৰেকশ্যন ইন ডিচেণ্ডিং অৰ্ডাৰ আৰু চোৱা অসমীয়াত কি কৈছে তলৰ ভগ্নাংশবোৰক অৰ্ধক্ৰমত সজোৱা এই যে অলপ আগত আমি 2 নম্বৰ কৰিছিলোঁ এই 2 নম্বৰ প্ৰশ্নখিনিৰ নিচিনা একে ইয়াত আমি সৰুৰ পৰা ডাঙৰলৈকে সজাইছিলোঁ ইয়াত আমি ডাঙৰৰ পৰা সৰুলৈকে সজাব লাগিব অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 3 1 নম্বৰৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 15/16 ইয়াত লিখা 15/16 কমা 10/7 ইয়াত লিখা 10/7 কমা 5/4 ইয়াত লিখিবা 5/4 কমা আৰু কিমান আছে 1 13/2 1 13/2 এতিয়া চোৱা কেনেধৰণে কৰিম এই সংখ্যাটো আকৌ এবাৰ লিখি লোৱা 15/16 কমা 10/7 কমা 5/4 কমা এই মিশ্ৰ ভগ্নাংশটোক আমি ভাঙি লওঁ যেহেতু তলত 13 আছে সেইকাৰণে ইয়াত 13 লিখি দিয়া তলত এতিয়া এই 13 লগত 1টো পূৰণ কৰা 13 × 13 আৰু এই 2টো যোগ কৰা 13 × 13 13 আৰু 2 কিমান হ'বগৈ 15 এতিয়া আমি এই তলত থকা হৰখিনিক প্ৰথমে আমি লসাগু উলিয়াই ল'ব লাগিব কিমান আছে চোৱা 15 তাৰপিছত আছে 10 তাৰপিছত আছে 5 তাৰপিছত আছে 13 যেহেতু চোৱা ইয়াৰ পিছপিনে 5 আছে 0 আছে সেইকাৰণে আমি 5ৰে হৰণ কৰিম 5 15ত কেইবাৰ যাব 3বাৰ 5 10ত কেইবাৰ যাব 2বাৰ 5 5ত যাব এবাৰ আৰু 5 13ত যেহেতু নাযায় সেইকাৰণে 13টো তলত নমাই দিয়া এতিয়া গোটেইখিনি পূৰণ কৰি চোৱাচোন কিমান হ'বগৈ 5ৰ লগত 3 পূৰণ কৰা 5 3 × 15 15ৰ লগত 2টো পূৰণ কৰা 15 2 × 30 30ৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব 30 হ'ব 30ৰ লগত এতিয়া 13টো পূৰণ কৰা 30ৰ লগত 13 পূৰণ কৰি চোৱাচোন কিমান পাওঁ আমি 3 0 0 3 3 × 9 1 0 0 3 1 × 3 এতিয়া যোগ কৰা 0 9 3 অৰ্থাৎ চোৱা কিমান পালোঁ আমি 390 পালোঁ অৰ্থাৎ 15 10 5 13 এই সংখ্যাকেইটাৰ লসাগু কিমান 390 এতিয়া ইয়াত লিখা 15/16টো লিখি লোৱা 15/16 সমান আকৌ এবাৰ লিখি লোৱা 15/16 এতিয়া আমি 15ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যোনটো সংখ্যা পূৰণ কৰিলে আমি কিমান পাব লাগিব 390 এতিয়া 15 সংখ্যাটো বাদ দিয়াচোন 5 3 গুণ কিমান হয় 15 এতিয়া এই 15 সংখ্যাটো বাদ দি পেলাই চোৱাচোন বাকী কিমান আছে 13 1 × 13 13ৰ লগত 1 পূৰণ কৰিলে 13 হ'ব 13 2 গুণ কিমান হ'বগৈ 26 অৰ্থাৎ যেতিয়া আমি 15ৰ লগত 26 পূৰণ কৰিম তেতিয়া কিমান পাম 390 পাম তলত যদি আমি 26 লিখো ওপৰতে কিমান লিখিব লাগিব 26 লিখিব লাগিব এতিয়া এই 26ৰ লগত 16টো পূৰণ কৰা 26ৰ লগত 16 পূৰণ কৰা 6 6 × 36 36ৰ 6 হাতত আছে 3 6 2 × 12 12 আৰু 3 কিমান হ'বগৈ 15 তাৰপিছত 6 1 × 6 2 1 × 2 এতিয়া যোগ কৰি চোৱা 6 5 6 11 1 হাতত আছে 1 2 1 3 আৰু 1 4 অৰ্থাৎ কিমান পালোঁ 416 ইয়াত লিখা 416 এতিয়া সংখ্যাটো লিখি লোৱা 10/7 10/7 সমান আকৌ এবাৰ লিখি লোৱা
10 ভাগৰ 7 পূৰণ। এতিয়া আমি 10ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যোনটো সংখ্যা পূৰণ কৰিলে কিমান পাব লাগিব 390। এতিয়া 10টো বাদ দিয়াচোন, 5 দুগুণ কিমান হয় 10। এই 10টো বাদ দি পেলাই চোৱাচোন বাকী কিমান আছে 13 1 গুণ 13, 13ৰ লগত 3 পূৰণ কৰা 13 গুণ 13, 13 গুণ 26, 13 3 গুণ কিমান হয় 39 হয়। অৰ্থাৎ 10ৰ লগত যেতিয়া আমি 39 পূৰণ কৰিম তেতিয়া আমি কিমান পাম 390 পাম। তলত 39 লিখিলে ওপৰতো 39 লিখিব লাগিব। এতিয়া এই 39ৰ লগত 7টো পূৰণ কৰি চোৱাচোন কিমান হয় 39ৰ লগত 7 পূৰণ কৰি চোৱা 7 9 গুণ 63, 63 3 হাতত আছে 6, 3 7 গুণ 21, 21 আৰু 6 কিমান হ'ব 27, অৰ্থাৎ কিমান পালো 273, 273। এতিয়া এই 5 ভাগৰ 4টো লিখি লোৱা, 5 ভাগৰ 4 সমান সমান আকৌ এবাৰ লিখি লোৱা 5 ভাগৰ 4 পূৰণ। এতিয়া আমি এই 5ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যোনটো সংখ্যা পূৰণ কৰিলে আমি কিমান পাম 390। এতিয়া 5 সংখ্যাটো বাদ দিয়াচোন, এই 5টো বাদ দি পেলাই চোৱাচোন বাকী কিমান আছে 3 2 গুণ 6 আৰু 13 1 গুণ 13, 13ৰ লগত 6টো পূৰণ কৰা, 13ৰ লগত 6 পূৰণ কৰিলে কিমান হ'বগৈ 13ৰ লগত 6 পূৰণ কৰি চোৱাচোন, 13ৰ লগত 6 পূৰণ কৰা 3 6 গুণ 18, 18 8 হাতত আছে 1, 6 গুণ 6 আৰু 1 কিমান হ'ব 7, অৰ্থাৎ চোৱা কিমান পালো 78। যেতিয়া আমি 5ৰ লগত 78 পূৰণ কৰিম তেতিয়া কিমান পাম 390 পাম। তলত 78 লিখিলে ওপৰতো 78 লিখিব লাগিব। এতিয়া আমি এই 78ৰ লগত 4টো পূৰণ কৰিব লাগিব, 78ৰ লগত 4 পূৰণ কৰা 4 8 গুণ 32, 32ৰ 2 হাতত আছে 3, 4 7 গুণ 28, 28 আৰু 3 কিমান হ'ব 31, অৰ্থাৎ কিমান পালো 312। ইয়াত লিখিবা 312 আৰু লাষ্টৰ সংখ্যাটো কিমান আছে 1 13 ভাগৰ 2, 1 13 ভাগৰ 2। এতিয়া এইটো ভাঙি লোৱা, যিহেতু তলত 13 আছে 13 লিখা, 13ৰ লগত 1টো পূৰণ কৰা 13 গুণ 13 আৰু 2টো যোগ কৰা 13 আৰু 2 15। এতিয়া এই 13 ভাগৰ 15 সংখ্যাটো আকৌ এবাৰ লিখি লোৱা। এতিয়া আমি এই 13ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যোনটো সংখ্যা পূৰণ কৰিলে আমি কিমান পাম 390। এই 13টোক বাদ দি পেলাই চোৱাচোন বাকী কিমান আছে 1 আছে 2 আছে 3 আছে 5 আছে। এতিয়া এই গোটেইখিনি পূৰণ কৰি চোৱাচোন 5 3 গুণ 15, 15 2 গুণ 30, 30ৰ লগত যদি 1 পূৰণ কৰি কিমান পাম 30 পাম। অৰ্থাৎ 13ৰ লগত যেতিয়া আমি 30 পূৰণ কৰিম তেতিয়া কিমান পাম 390 পাম। এতিয়া তলত যদি আমি 30 লিখো ওপৰতো 30 লিখিব লাগিব। এতিয়া এই 30ৰ লগত 15টো পূৰণ কৰি চোৱাচোন কিমান পাওঁ 30ৰ লগত 15 পূৰণ কৰি চোৱা কিমান হয় 5 0 0, 5 3 গুণ 15, 1 0 0 3 1 গুণ 3। এতিয়া যোগ কৰা 0 5 3 1 4, অৰ্থাৎ কিমান পালো 450। ইয়াত লিখা 450। এতিয়া চোৱা ইয়াত আমি হৰটো কিমান পাইছো 390 390 390 390। এতিয়া চোৱা ইয়াত চবতকৈ ডাঙৰ সংখ্যা কোনটো পালো আমি 450টো হৈছে চবতকৈ ডাঙৰ, তাৰপিছত হৈছে 416, তাৰপিছত হৈছে 312, তাৰপিছত হৈছে 273। এতিয়া আমাক ইয়াত কৈছে যে অৰ্ধকমত সজোৱা, অৰ্ধকম মানে হৈছে চবতকৈ ডাঙৰ, ডাঙৰৰ পৰা সৰু। চবতকৈ ডাঙৰ সংখ্যা কিমান পালো আমি, যেহেতু 450 পালো সেইকাৰণে আমি প্ৰথমে এইটো লিখিব লাগিব যে 1, তাৰপিছত 13 ভাগৰ 2, তাৰপিছত ইয়াতকৈ যোনটো সৰু সেই সংখ্যাটো কিমান হ'বগৈ, ইয়াত পালো 450, ইয়াত পালো 416, তাৰমানে সংখ্যাটো কিমান 15 ভাগৰ 16, সেইবাবে ইয়াত লিখিবা 15 ভাগৰ 16। তাৰপিছত ইয়াতকৈ সৰু সংখ্যাটো কিমান আছে 312 আৰু সংখ্যাটো কিমান আছে 5 ভাগৰ 4, সেইকাৰণে তোমালোকে ইয়াত লিখিবা 5 ভাগৰ 4। আৰু বাকী কিমান আছে, বাকী আছে এইটো 273 হৈছে চবতকৈ সৰু, কিমান আছে সংখ্যাটো 10 ভাগৰ 7, সেইবাবে ইয়াত লিখিবা 10 ভাগৰ 7। আৰু আমাৰ ইয়াত এটা লাইন লিখিবলৈ থাকি গ'ল, ইয়াত লিখিবা যে অৰ্ধক্ৰমটো, ইয়াত লিখিবা যে অৰ্ধক্ৰমটো, অৰ্ধক্ৰমটো হ'ল বুলি লিখি দিবা। ইয়াত এটা লাইন লিখিবলৈ থাকি গ'ল। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে ইয়াত লিখি দিবা যে ডিচেণ্ডিং, DSECENDING, ডিচেণ্ডিং অৰ্ডাৰ, ORDER, অৰ্ডাৰ বুলি লিখি দিবা। ইয়াত অৰ্ধক্ৰমটো হ'ল প্ৰথম চবতকৈ যোনটো ডাঙৰ সংখ্যা সেইটো প্ৰথমে লিখিব লাগিব। যেতিয়া আমাক অৰ্ধক্ৰমটো লিখিবলৈ দিয়ে তেতিয়া আমি প্ৰথমে ডাঙৰটো লিখিব লাগিব, তাৰপিছত ইয়াতকৈ সৰু, তাৰপিছত ইয়াতকৈ সৰু, তাৰপিছত একদম লাষ্টত একেবাৰে সৰুটো লিখিব লাগিব। এইটো হ'ল আমাৰ 3 ৰ 1ৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ইয়াৰ পাছত 2 নম্বৰটো চোৱা কেনেধৰণে কৰিবা। 3 নম্বৰত 2 সলিউশ্যন। প্ৰথমে প্ৰশ্নটো চোৱা কিমান আছে 7 ভাগৰ 5, ইয়াত লিখিবা 7 ভাগৰ 5, 14 ভাগৰ 11, 14 ভাগৰ 11, 21 ভাগৰ 14, 21 ভাগৰ 14, 2 7 ভাগৰ 3, 2 7 ভাগৰ 3। এতিয়া চোৱা কেনেধৰণে কৰিবা। প্ৰথমে এইটো আকৌ এবাৰ লিখি লোৱা 7 ভাগৰ 5,
14 ভাগৰ 11 কমা 21 ভাগৰ 14 কমা যেহেতু এইটো এটা মিশ্ৰ ভগ্নাংশ প্ৰথমে এইটো ভাঙি লোৱা যেহেতু তলত 7 আছে ইয়াত 7 লিখা 7 ৰ লগত 2টো পূৰণ কৰা 7 দুগুণ 14 14 ৰ লগত 3 যোগ কৰা 14 আৰু 3 কিমান হ'বগৈ 17 এতিয়া চোৱা কেনেধৰণে কৰিম চোৱা ইয়াত যেহেতু আমি হৰকেইটা বেলেগ বেলেগ পালো সেইকাৰণে আমি ইয়াৰ প্ৰথমে লসাগুটো উলিয়াই ল'ব লাগিব চোৱা প্ৰথমে কিমান আছে 7 তাৰপিছত আছে 14 তাৰপিছত আছে 21 তাৰপিছত আছে 7 যেহেতু ইয়াত 7 আছে ইয়াত 14 আছে ইয়াত 21 আছে ইয়াত 7 আছে সেইকাৰণে আমি 7ৰে প্ৰথমে কি কৰিব পাৰি ইয়াক হৰণ কৰিব পাৰি 7 7ত কেইবাৰ যাব এবাৰ 7 14ত যাব দুইবাৰ 7 21ত যাব কেইবাৰ তিনিবাৰ 7 7ত যাব এবাৰ অৰ্থাৎ চোৱা এতিয়া এই গোটেইখিনি পূৰণ কৰি চোৱাচোন কিমান পাম আমি 7ৰ লগত 1টো পূৰণ কৰা 7 গুণ 7 7ৰ লগত 2টো পূৰণ কৰা 7 দুগুণ 14 14ৰ লগত যদি আমি 1টো পূৰণ কৰি কিমান হ'ব 14 14ৰ লগত এতিয়া 3 পূৰণ কৰা 14ৰ লগত 3 পূৰণ কৰি চোৱাচোন কিমান হয় 3 4 গুণ 12 12 2 হাত আছে 1 3 গুণ 3 আৰু 1 কিমান 4 অৰ্থাৎ চোৱা ইয়াৰ আমি লসাগুটো কিমান পালো 42 পালো এতিয়া চোৱা কেনেধৰণে কৰিম এইটো 7 ভাগৰ 5টো লিখি লোৱা সমান সমান আকৌ এবাৰ লিখি লোৱা 7 ভাগৰ 5 পূৰণ এতিয়া আমি 7ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যোনটো সংখ্যা পূৰণ কৰিলে আমি কিমান পাম 42 পাম এতিয়া এই 7টো বাদ দিয়াচোন বাকি কিমান আছে চোৱা 3 গুণ 3 3 2 6 6 1 গুণ 6 অৰ্থাৎ যেতিয়া 7ৰ লগত আমি 6 পূৰণ কৰিম 6 7 গুণ কিমান হ'বগৈ 42 হ'বগৈ হয়নে 42 তলত 6 লিখিলে ওপৰত 6 লিখিবা আৰু 5 6 গুণ কিমান হ'বগৈ 30 এতিয়া এই 14 ভাগৰ 11টো লিখি লোৱাচোন 14 ভাগৰ 11 সমান সমান আকৌ এবাৰ লিখি লোৱা 14 ভাগৰ 11 পূৰণ এতিয়া আমি এই 14 লগত কিমান পূৰণ কৰিলে 42 পাম 14 লগত যেতিয়া আমি 3 পূৰণ কৰিম 14টো বাদ দিয়াচোন 7 গুণ 7 7 দুগুণ 14 এই 14টো বাদ দিয়া এতিয়া সব বাকি কিমান আছে 3 গুণ 3 যেতিয়া আমি 14 লগত 3 পূৰণ কৰিম তেতিয়া কিমান পাম 42 পাম তলত 3 লিখিলে ওপৰতো 3 লিখিব লাগিব এতিয়া 11 লগত 3টো পূৰণ কৰা 11 3 গুণ কিমান হ'ব 33 এতিয়া এই সংখ্যাটো লিখি লোৱা 21 ভাগৰ 14 এই 21 ভাগৰ 14টো আকৌ এবাৰ লিখি লোৱা পূৰণ এতিয়া আমি 21ৰ লগত কিমান পূৰণ কৰিলে আমি 42 পাম 21টো বাদ দিয়াচোন 7 7 3 গুণ কিমান হয় 21 এই 21টো বাদ দি পেলাই চোৱাচোন কিমান আছে আৰু 2 1 গুণ 2 2 1 গুণ 2 অৰ্থাৎ যেতিয়া 21ৰ লগত আমি 2 পূৰণ কৰিম তেতিয়া কিমান পাম 42 পাম তলত যদি আমি 2 লিখো ওপৰতো 2 লিখিব লাগিব আৰু এই 14ৰ লগত 2টো পূৰণ কৰা 14 2 গুণ কিমান হ'বগৈ 28 হ'বগৈ এতিয়া সংখ্যাটো কিমান আছে 2 7 ভাগৰ 3 এইটো লিখি লোৱা 2 7 ভাগৰ 3 সমান সমান এই মিশ্ৰ ভগ্নাংশটোক প্ৰথমে ভাঙি লোৱা তলত যেহেতু 7 আছে ইয়াত 7 লিখা 7ৰ লগত 2টো পূৰণ কৰা 7 দুগুণ 14 14ৰ লগত 3টো পূৰণ 17 এতিয়া এই 7 ভাগৰ 17টো লিখি লোৱা পূৰণ এতিয়া আমি এই 7ৰ লগত কিমান পূৰণ কৰিলে 42 হ'ব 7ৰ লগত যেতিয়া আমি 6 পূৰণ কৰিম 7 6 গুণ কিমান হ'ব 42 তলত যদি 6 লিখা ওপৰতো 6 লিখিব লাগিব এতিয়া এই 17ৰ লগত 6টো পূৰণ কৰা 17ৰ লগত 6 পূৰণ কৰা 6 7 গুণ 42 42ৰ 2 7 আছে 4 6 গুণ 6 6 4 কিমান হ'বগৈ 10 অৰ্থাৎ কিমান পালো 102 ইয়াত লিখা 102 এতিয়া চোৱা ইয়াত সবতকৈ ডাঙৰ সংখ্যা কিমান পালো আমি চোৱাচোন ইয়াত পালো 102 তাৰ মানে যেহেতু আমাক ইয়াত কি কৈছে অৰ্ধক্ৰমটো লিখিবলৈ সেইকাৰণে ইয়াত লিখিবা তোমালোকে অৰ্ধক্ৰমটো হ'ল আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা ডিসেন্ডিং DESCENDING ডিসেন্ডিং অৰ্ডাৰ ORDER অৰ্ডাৰ এতিয়া চোৱা যেহেতু আমাক ইয়াত অৰ্ধক্ৰমটো লিখিবলৈ কৈছে সেইকাৰণে আমি প্ৰথমে সবতকৈ ডাঙৰ যোনটো সংখ্যা পালো সেইটো লিখিব লাগিব প্ৰথমে চোৱা ইয়াত হৰটো কিমান আছে 42 42 42 42 এতিয়া লবটো চোৱা কিমান আছে ইয়াত আছে 30 ইয়াত 33 ইয়াত আছে 28 ইয়াত আছে 102 যেহেতু 102টো সবতকৈ ডাঙৰ সেইকাৰণে সংখ্যাটো কিমান আছিল এইটো 2 7 ভাগৰ 3 তাৰপিছত চোৱা ইয়াতকে সৰু সংখ্যাটো কোনটো হ'বগৈ ইয়াত আছে 28 33 30 তাৰমানে এই 33টো ডাঙৰ হ'বগৈ তাৰমানে আমি লিখিম 14 ভাগৰ 11 ইয়াত লিখিবা 14 ভাগৰ 11 তাৰপিছত ডাঙৰ সংখ্যা কোনটো আছে ইয়াত আছে 28 ইয়াত আছে 30 যেহেতু 30টো ডাঙৰ সেইকাৰণে আমি ইয়াত লিখিম 7 ভাগৰ 5 ইয়াত লিখা 7 ভাগৰ 5 আৰু লাষ্টত একেবাৰে সৰু সংখ্যা কিমান পালো আমি 28 আৰু এইটো কিমান আছে সংখ্যাটো 21 ভাগৰ 14 সেইকাৰণে ইয়াত লিখি দিয়ে 21 ভাগৰ 14 এইটো হৈ গ'ল আমাৰ 2 নম্বৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা যদি তোমালোকে যদি এবাৰ যদি বুজি নোপোৱা দুবাৰমান তোমালোকে ভালকৈ চাই ল'বা নিশ্চয় তোমালোকে বুজি পাবা ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি ল'বা